আসলে এটাকে ঠিক গতানুগতিক অনুষ্ঠান বলা চলে না, এটা একটি ঘরোয়া আড্ডা, কথোপকথন, আলাপচারিতা, এসবের মাধ্যমে আমরা আজকে শুভ নববর্ষকে স্বাগত জানাবো। বহাগ মানে বিহু, অসমীয়াৰ প্ৰাণ। এই বিহু আমাৰ মাজত, প্ৰতিজন অসমীয়াৰ মাজত গাৰ ৰুমে ৰুমে আমাৰ তেজত তেখেতৰ দ্বাৰাই আমি আমাৰ এই ধুবুৰী চহৰখন আজি জনপ্ৰিয় হৈছে। তেখেতে গোৱালপৰীয়া সংস্কৃতিটো এটি বিশেষ স্থানলৈ লৈ গৈছে, লগতে বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিছে। গতিকে তেখেতক সুঁৱৰি, তেখেতৰ প্ৰতি শ্ৰদ্ধা জনাই আমি এইবাৰ আগবাঢ়িবলৈ লৈছোঁ এটি গোৱালপৰীয়া গীতৰ অনুষ্ঠানত। তিতিকে লোকটার নশ্বর দেহা নারল কথা বলেন গেছে লয়া শিলের রেখার মতো হয়ে। তারও মেলা আগতে এথেন্স একাডেমির বারান্দাতে তুমি যেন কোনোবা দূৰ বিদেশৰ স্বপ্নাটোৰ আলোকৰ মাই, আৰু মই যেন তলসৰা এটা শেৱালি। সেইদিনা মন সাগৰত মোৰ এৰি অহা আৰু আহি পোৱা অলেখ ঢৌৰ কঁপনি জাগিছে। তোমাৰ জানো এইবোৰ কথা মনত